Good morning everybody. আজিৰ পৰা আলোচনা কৰিবলৈ আৰম্ভ কৰিলো HSLC question paper and solution 2023. Question number 1. যদি x সমানুপাত y আৰু x সমান 6 হলে y সমান 30 হয়, এতিয়া x সমান 2 হলে y ৰ মান কিমান হ'ব? শুদ্ধ উত্তৰটো উলিয়াব লাগে। x সমানুপাত y টো লিখিম x সমানুপাত y। x সমানুপাতৰ ঠাইত সদায় সমান চিন বহাব লাগে। সমানুপাতৰ ঠাইত সমান চিন বহালে এটা ধ্ৰুৱক সংখ্যা k লিখিব লাগে। ধ্ৰুৱক মানে কনষ্টেন্ট, তাৰপিছত y। এতিয়া x ৰ মান দিয়া আছে 6, x ৰ তলত 6 হ'ব আৰু সমানৰ তলত সমান, k ৰ তলত k, y ৰ মান দিয়া আছে 30, y ৰ তলত 30 হ'ব। k আৰু 30 ৰ মাজত পূৰণ আছে, k 30 টো ট্ৰান্সফাৰ কৰিলে হৰণ হ'ব, অৰ্থাৎ ওপৰত 6 তলত 30 সমান k। এতিয়া কটাকটি কৰিম, 6 1 গুণ 6, 6 5 গুণ 30, অৰ্থাৎ k ৰ মান পালো কিমান? 1/5। সমীকৰণটো আছে x সমান ky, x সমান ky। এতিয়া x ৰ মান 2 আছে, x ৰ ঠাইত 2 বহিব আৰু সমান k ৰ মান 1/5 আৰু k ৰ পিছফালে y আছে y। 5 টো হৰণৰ তলত আছে, পক্ষান্তৰ কৰিলে ট্ৰান্সফাৰ কৰিলে পূৰণ হ'ব। 5 পূৰণ 2, 5 দুগুণে 10 আৰু y 1 গুণ y, অৰ্থাৎ y ৰ মান পালো 10, অৰ্থাৎ C নম্বৰটো হ'ব শুদ্ধ উত্তৰ। ধন্যবাদ।